হয়, আমাৰ আটাইৰে আদৰৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই তেখেতৰ অতি হেঁপাহৰ এখন ছবি নিৰ্মাণ কৰিছিল ৰৈ ৰৈ বিনালে, কিন্তু নিয়তিৰ পৰিহাস, ঈশ্বৰৰ আহ্বান, তেখেতে কায়িকভাৱে সেই ছবিখন মুক্তি দিয়াৰ এই পৰত আমাৰ মাজত নাই। স্বচক্ষে দেখাৰ যি হাবিয়াস আছিল সেই হাবিয়াস পূৰণ নহ'ল, কিন্তু আজিৰ এই মুক্তিৰ দিনা পুৱাৰ পৰাই 4:30 বজাৰ পৰা অসমৰ দৰ্শকে সেই চলচ্চিত্ৰখন অসমৰ বিভিন্ন চিনেমা গৃহত উপভোগ কৰি আছে। খুব ভাল পাইছে বুলি গম পাইছোঁ। আমাৰ দৰ্শকৰ চকুৱে অশ্ৰু বাগৰি অহা দৃশ্য ইতিমধ্যে বিভিন্ন মাধ্যমেৰে আমি জানিব পাৰিছোঁ। সঁচাকৈ অতি বেদনাদায়ক কথা, কিন্তু হ'লেও তেওঁৰ সেই শেষৰ যিখন সৃষ্টি, সেই সৃষ্টি ৰাইজে আঁকোৱালি লৈছে, ভাল পাইছে। মই খুব সুন্দৰভাৱে যাতে ছবিখন উপভোগ কৰে অসমৰ ৰাইজক মই আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।